ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো সহি সহি লগায়া হে আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ অফিচ এৰি ঘৰ ওলালি যে কেৰাণীৰ সৈতে বৈষ্ণৱী আছে আচ্ছা মেডাম আছে যেতিয়া তেতিয়াহ'লেনো তাত কৰ্মচাৰীবিলাকৰ কাম কি দাদা এটা কাম নকৰ কিয় তাইক মৌজাটোৰ দায়িত্ব একেবাৰে দি নিদিয় কিয় এনেই নামত মৌজাদাৰটো হৈ থকাতকৈ তাইকে একেবাৰে দি দে তই ভাল কথা এটাই মনত পেলালি মই ভাবিছিলোঁহে কি কলি তই বৈষ্ণৱীক মৌজা লিখি দিবি এইমাত্ৰ তয়ে কলি মই কি কাৰণে কৈছো সেইটোতো ভাবিব পৰা মগজু নাই আৰু এইটো মগজুলৈ তই মৌজা চলাবি মানুহ সলাম কি মই নিজেও সলনি হৈছোঁ তোকো সলনি কৰিম মোক সলনি কৰে মোক তোৰ দৰে নীলা শিয়াল পাইছ মই বাঘ গাত নীলা ৰং সানি ৰজাৰ ভাও দিয়া মোৰ প্ৰয়োজন নাই বনৰ ৰজাৰো মাংস খোৱা তাত ভাঙে দাদা সন্মুখত পোৱা সকলো জন্তুকে খাই এদিন সি একো খাব নোৱাৰা হৈ বন ৰজা নিজৰ বনতে মৰে তোৰ জানো বেলেগ কিবা তাতকে হ'ব নিচিঞৰিবি তোৰ কাৰণে ভাল বৈষ্ণৱীক মই কাইলৈকে মৌজা লিখি দিম ক'ত কি নিয়ম কৰিব লাগে আৰু ক'ত কি কৰিব লাগে সকলো কৰিম তয়ো চাওঁ কি কৰিব পাৰ কিন্তু বৈষ্ণৱীৰ ওপৰত অপকাৰ কৰা চিন্তা নকৰিবি তই কান্দি আছ নাই পিঁয়াজ কাটি আছিলোঁ পিঁয়াজটো ভাল চকুত ধৰি দিছে তোক কথাবোৰে বুকুত বৰ কষ্টত আছ ন তই নাই ক'ত কষ্ট এতিয়াতো দেখোন মোৰ ঘৰ ভৰি আছে চন্দ্ৰ জাহ্নৱী তয়ো আহিলি ইমানবোৰ নিজৰ মানুহ থকাৰ পিছতো যদি কোনোবাই কষ্ট পায় কি মানুহে নহয় ন মিছা কথা কৈছ তই 100% মিছা কথা কৈছ ব'ল তাইক লৈ আনোগে তই নাযাৱ যদি মই যাম মই যামেই কি হ'ল বিষ্ণু ক'ৰবালৈ যোৱা চাওকচোন জাহ্নৱী বাইদেউ এই মানুহটো বৈষ্ণৱীৰ বাবে পৰি মৰা হা তাই নহ'লে এটা দিনো থাকিব নোৱাৰে সেইজনী ছোৱালীক মৌজাদাৰ আগত থাকিব দিছে তাকো বিকাশ নামৰ কুকুৰটো ঘৈণীয়েক হয় ঠিক আছে কেনেকৈ মানি ল'ম কওকচোন মই তাক এতিয়াই লৈ আনিমগৈ নাই ঠিক আছে বিষ্ণু এইখিনি কথা আমি কাইলৈ দিনত আলোচনা কৰিম হ'ব সি বিৰাট বদমাছ জানেনে সি বৈষ্ণৱীক অপকাৰ কৰিব তাইক আমি লৈ আনিব লাগিব জানেনে চন্দ্ৰলৈ চাওকচোন সি কেনেকুৱা পগলাৰ দৰে হৈ গৈছে কিমান ভাল পাইছিল তাইক সি কথা ক'ব পৰা সময়ত তাৰ ওচৰত থাকিব লাগিছিল নাই কওকচোন জনা হোৱাৰ পৰা দুইটাই এদিনো এৰা এৰি হোৱা নাই তাৱে মাজে মাজে চন্দ্ৰক ভুল বুজি বেয়াকৈ কয় কিন্তু বৈষ্ণৱী আকৌ বুজাই দিয়ে তাৱে সেই বেয়া কামটো চন্দ্ৰই কৰা নাছিলে সেইকাৰণে তই লগত ৰাখিছ চব বিকাশে কৰিছে যিমান যি বেয়া কাম আছে চব বিকাশে কৰিছে আৰু তাই তাৰ ওচৰত থাকিব পাৰে কেনেকৈ থাকিবলৈ দিব পাৰি কওকচোন মই এতিয়া আনিমগৈ চন্দ্ৰ আৰু বৈষ্ণৱী বিয়া হ'ব আৰু মই হ'ম সখী ভাত খা শুই থাক কিয় থাকিম খুই ভাত খা শুই থাক বুলি কৈছো নাই মই শুই থাক
তুমি নিয়ৰত কিয় আছা? ভিতৰলৈ যোৱাচোন। অলপমান থাকোঁ। এবাৰত কথা ক'লে কিয় নুশুনা তুমি? আৰু কষ্ট পায় নেকি? কি কথা সুধিছা তুমি? মানুহে মৰাৰ পাছত কি গম পাব? কষ্ট পোৱাটো গম নাপায় আৰু ন? নাপায়। চকু মুদিলেই সকলো শেষ। জীয়াই থকা সময়তহে এই কষ্ট, সুখ, দুখ, হাঁহি। মৰিলেতো কিয় সুধিলা হঠাৎ? মোৰ মৰিব মন গৈছে। চন্দ্ৰ, মই মোৰ মাৰ শপত খাই কৈছোঁ, মোৰ জীয়াই থকাৰ ইচ্ছা আৰু একেবাৰে নাই। কিয়? মই তোমাৰ ওচৰত থকাৰ কাৰণে। তুমি মোৰ ওচৰত আছা বাবেতো মই জীয়াইহে আছোঁ, নহ'লে কেতিয়াবা এইটো সিদ্ধান্ত লৈ পেলালোহেঁতেন। এতিয়াওতো মই তোমাৰ ওচৰতে আছিলোঁ, তথাপিতো তোমাৰ মনলৈ এইটো চিন্তা কেনেকৈ আহিল? তুমিও জানা, এতিয়া তুমি আৰু মোৰ কেতিয়াও হ'ব নোৱাৰা। তোমাক ভাল পোৱা বহুত ল'ৰা আছে। মই আপোনাৰ ভৱিষ্যতটো বেয়া কৰিব নোৱাৰোঁ। ভৱিষ্যত ঠিকেই। ভৱিষ্যত তোমাৰো মই ঠিক কৰিব লাগিব। মোৰ ওচৰত থকাৰ বাবেই তুমি মৰাৰ চিন্তা কৰিলা। আজি যদি বৈষ্ণৱী তোমাৰ ওচৰত থাকিলে হয়, তুমি হয়তো আৰু ভালকৈ জীয়াই থকাৰ কথা ভাবিলাহেঁতেন। আচলতে তোমাৰ জীৱনত বৈষ্ণৱী আৰু জাহ্নৱীৰ পাৰ্থক্য তাতেই। গুড নাইট। ইমান কষ্ট কিয় দিছ তই মোক? মোৰ পৰা আঁতৰি গৈ তই কষ্টকে দি আছ। ঘিণ কৰোঁ মই তোক বৈষ্ণৱী, ঘিণ কৰোঁ। বিষ্ণু, অ বিষ্ণু, বিষ্ণু। কি হ'ল? ই সোনকালে উঠিলে। গা ধুবলৈ গৰম পানী অলপ কৰি দিব লাগে। উঠিল যদি আকৌ ক'লৈ গ'ল? কলৰ পালে গৈছে নেকি? নাই, মই মাত্ৰ কলৰ পৰা আহিছোঁ। আগফালে গৈছে নেকি? ই আগফালে আছে নেকি? কোন? বিষ্ণু? অঁ। আগফালে নাইতো সি। কি? এই চাচোন, চা মই পিছফালে যাওঁতে আগফালে যাচোন। বিষ্ণু, বিষ্ণু। ঐ ঐ, কি হ'ল? কি লাগে তোক? তই চাচোন যা, ইয়াৰ যা। খাবলৈ কি আছে? ভোক। একো নাই, ইয়াৰ চাচোন যা। খাবলৈ কি আছে? ভোক। বিষ্ণু, তোক কৈছো নহয়, একো খাবলৈ নাই। বিষ্ণু, খাবলৈ কি আছে? ভোক। বিষ্ণু। খাবলৈ কি আছে? ভোক। চব আছে, কি খাবি ক? ৰুটি খাবি? ভাত? মাংস আছে ভাতৰ লগত। বিকাশ, বিকাশ, তই ভিতৰলৈ আছোন, মোৰ ৰুমতে বহিবি। আহ। ৰবা, তুমি কাক সুধি ইয়াক ভিতৰলৈ নিবলৈ বিচাৰিছা? এইখন মোৰো ঘৰ। বিয়া হৈছা তুমি ভাইটিৰ লগত। বিয়া হোৱাৰ পাছত ক'বা এইখন তোমাৰ ঘৰ বুলি। বৈষ্ণৱী মাতিছিলা মোক? বিষ্ণু, তই? তাৰ ভোক লাগিছে, মই চাহৰ সৈতে লুচি দিওঁ। তুমি যোৱাচোন, মাংস অলপ লৈ আনা। খাবলৈ কি আছে? ভোক। মই আনি আছোঁ। ৰাই, খবৰদাৰ! মোৰ ঘৰৰ এটা দানাও তাৰ পেটত পৰিব নোৱাৰিব কিন্তু। এতিয়া যে মৌজা মই চলাওঁ, সেইটো কথা পাহৰিলি চাগে তই। তোৰ চাউল নাই এখন ঘৰত। তাক ভিতৰলৈ মই আহি আছোঁ। ৰবা, ইয়াক মই ভিতৰলৈ নিবলৈ নিদিওঁ। ঐ, ওলা ওলা, তোক মই ওলাবলৈ কৈছো নাই, ওলা। বিষ্ণু, হাত এৰক, এৰক। আগৰ দৰে এতিয়া একোৱেই নহয় দাদা, গতিকে নিজক চম্ভালি কাম কৰিব।
ইচ্ছা কৰিলে বিষ্ণুক আকৌ প্ৰাণে মৰা বুলি পুলিচক দি দিব পাৰোঁ। এবাৰ নিজে দুখ স্বীকাৰ কৰিছেই যেতিয়া পুলিচেও সহজে লৈ যাব পাৰিব। গতিকে ঘৰতে থাকক, সুস্থ হৈ থাকক। বিষ্ণু খাবলৈ কি আছে ভোক খাহী নে পাঠা আছে? খাহী পাঠা দুইটাই আছে। খাহী দিয়া, খালি চিনা চাই দিবা দেই, 1 কিলো দিয়া। হ'ব। চন্দ্ৰ, তোৰ একাউণ্টৰ মেছেজটো পাইছ চাগে। তোৰ মাটিখিনিৰ বাবদ বৈষ্ণৱে তোৰ একাউণ্টত 5 লাখ টকা ভৰাই দিবলৈ কৈছিলে। কেইদিনমান হ'ল দিয়া? মোৰ মোবাইল নাই, সোমাইছে যদি উলিয়াই দিম। চন্দ্ৰ, তই কথা ক'ব পৰা হলি কেতিয়াৰ পৰা? যেতিয়াৰ পৰা তহঁতি মোক কথা ক'বলৈ মন নোযোৱা কৰিলি তেতিয়াৰ পৰাই। অপাৰেশ্যনটো ভালে ভালে হৈ গ'ল ন? কিয় ভালে ভালে হোৱাটো বিচৰা নাছিলি? চা চন্দ্ৰ, আগৰ কথাবিলাক পাহৰি যাচোন। জানো জীৱনত মই বহুত ভুল কৰিছোঁ। এসময়ত ভুল কৰিলোঁ বুলিয়ে এতিয়াও ভুলকে কৰি যাব লাগে বুলি কথা আছে নেকি? মই যিমান পাৰোঁ ভুল নকৰিবলৈ চেষ্টা কৰিম। পাৰিলে কথাবোৰ পাহৰি যা। দাদা পিচটো সৰু কৰিম নে ডাঙৰ? এই মেগী বনাই দে, মেগী মানে মিডিয়াম কৰ। মেডিয়াম। মোক কোৱা নাছিলে কিয় আংকল? তোমাক মাতিছিলোঁ, তুমি টোপনি গৈ আছিলা নেকি? চৰি আংকল, কালি ৰাতি শোৱা বহুত দেৰি কিয়? হ'ল মানে। মাৰ লগত ৰাতিপুৱা 3-4লৈকে কথা পাতিছোঁ। লাষ্টত ফোন ছুইচ অফ কৰি দিবলগীয়া হৈছে। কি ক'লে বাইদেৱে? মাৰ অকৰামী শেষ হ'ব নেকি? ইমান বুজাব ট্ৰাই কৰিলোঁ, নুবুজে। ইমানবোৰ মানুহ থাকিলে কোন মালিকেনো মানিব? বাইদেৱে মোক আগতেই কৈছিল বেছি মানুহ থাকিব নোৱাৰিব। মই মাক অকল সেইটোকে বুজাব ট্ৰাই কৰি আছোঁ যে আপোনালোকতো ভাড়াতীয়া নহয়, আপোনালোকতো আমাৰ ঘৰৰ মানুহ। এইখন আপোনাৰ নিজৰ ঘৰ। তেনেকৈতো ভাবিব পাৰি, কিন্তু নিজৰ ঘৰ সদায় নিজৰেই। মোৰ ঘৰৰ কাগজ পত্ৰখিনি তোমাৰ হাতত আছে আছে কিয়? দিবাচোন, কাইলৈৰ পৰা তাতে থাকিম। আংকল, আপুনি মাৰ কথা শুনি এইবোৰ সিদ্ধান্ত কিয় লৈছে? মাৰ কথা ভাবি লোৱা নাই, তোমাৰ আৰু চন্দ্ৰৰ কথা ভাবিহে লৈছোঁ। তুমিয়ে কৈছিলা দেখোন যে তুমি বিয়া হ'লে চন্দ্ৰৰ ঘৰত থাকিবা। মোৰ ঘৰখন চন্দ্ৰৰ নামত কৰি দিম। তাৰ ঘৰলৈ আৰু সি যাব নালাগে, মোৰ লগতে থাকিব। সেইবোৰ কথা আমি পিছত ভাবিম আংকল। প্ৰথমে বিষ্ণু ক'ত আছে সেইটো বিচাৰি উলিয়াব লাগিব। চন্দ্ৰ আৰু মামা ক'লৈ গ'ল? বিষ্ণুক বিচাৰি গৈছে। মই আহি আছোঁ। পাইছে নেকি নাথ? নাই পালেই জনাব দেই। ইয়াক এই চন্দ্ৰক লগ পাইছে নেকি? অঁ হ'ব হ'ব। ক'লৈ যোৱা? মই গাঁৱলৈ যাওঁ আংকল। বিষ্ণু চাগে গাঁৱলৈকে গৈছে, মই গৈ তাক লৈ আহোঁগৈ। সি এইটো অৱস্থাত গাঁৱলৈ যাব পাৰিব জানো? চিনি পাব? পাৰিব আংকল, আচলতে সি সকলোবোৰ চিনি পায়। মানে? আহি বুজাই আছোঁ। খা বিষ্ণু, কিবা লাগিলে আৰু দিম দেই। খাবলৈ কি আছে ভোক
এই নাটকবিলাক কেতিয়া শেষ হ'ব? নাটক তাৰ অৱস্থা দেখিলে তই নাটক বুলি কৈছ যে আজি তাৰ যি অৱস্থা হৈছে সেইটো তোৰ বাবে হৈছে নিজক দুখী দুখী লাগিছে নাই তোৰ মোৰ নিজকে দুখী দুখী লাগিব লাগে কথাটো কৈছে কোনে আকৌ চা তই ৰজা হৰিচন্দ্ৰ পাহৰি গলি নেকি তই কি কৰিছিলি চন্দ্ৰ আৰু পুলিচক কওঁ নেকি যে তাৰ মাকক কোনে মাৰিছিলে তোক পুলিচে সন্দেহে কৰিছিলে কিন্তু প্ৰমাণ মই দিব পাৰোঁ চন্দ্ৰৰ মাকৰ ওচৰত উদ্ধাৰ হোৱা চেইনডালৰ সৈতে একেডাল চেইন তোক ৰাতিৰ ভিতৰত কোনে বনাই আনি দিছিলে মই ৰচিদ সহ দিব পাৰোঁ পাৰ কি দেখুৱাব পাৰ পুলিচকো চন্দ্ৰকো তাৰপিছত তোৰ অৱস্থাটো কি হ'ব ভাবি চাইছনে জানো পুলিচে মোক মাৰ্ডাৰ কেছত ধৰিব ধৰক কিন্তু এটা কথা কি জানো দাদা এইবিলাক কথাকে ভাবি ভাবি মই পাগল হৈ গৈছিলোঁ মই যিবোৰ কাম কৰিছিলোঁ সেইবোৰ কামৰ প্ৰায়শ্চিত্ত কৰিবলৈ মই যিমান পাৰোঁ চব কৰিছোঁ বৈষ্ণৱীৰ লগত যি অন্যায় কৰিলোঁ আৰু সেয়া যে কেতিয়া পূৰা কৰিব নোৱাৰোঁ সেইটো কথাও জানো তথাপিও যিমান পাৰোঁ চেষ্টা কৰি আছোঁ তথাপিও শান্তি পোৱা নাই কিন্তু তই মনত পেলাই দিলি চন্দ্ৰৰ মাকক মৰা পাপটো যে মোৰ বুকুৰ ভিতৰত সোমাই আছে সেইকাৰণে শান্তি পোৱা নাই তই পুলিচক খবৰ দিব নালাগে মৌজাটো বৈষ্ণৱীৰ নামত আনি লওঁ তাৰপিছত পুলিচক মই নিজেই খবৰ দিম আৰু চন্দ্ৰক মই যে বৈষ্ণৱীক শেষ কৰি পেলাম বুলি তোক কৈ আছিলোঁ তই কি ধেমালি বুলি ভাবি আছ নেকি মৌজা দিয়াটোতো বহুত দূৰৰ কথা তই বচাব পাৰ নাই সেইটো চা কি কৰিবি মাৰি পেলাম কোনেও গমেই নাপাব যে কোনে মাৰিলে কেনেকে মাৰিলে এতিয়া পাব কাৰণ তই কোৱা কথাখিনি মই মোবাইলৰ অডিঅ' ৰেকৰ্ডিং কৰিলোঁ বৈষ্ণৱীৰ যদি কিবা এটা হয় এইটো অডিঅ' ডাইৰেক্ট পুলিচেহে পাব তাৰমানে তই মোক ব্লেকমেইল কৰিছ তইনো কি কৰিছ মই তোক থৈ আহিম ব'ল ক'ত তোৰ ঘৰত নহ'লে বা চন্দ্ৰৰ ঘৰত মোৰ ঘৰ এইটোৱে মই নাযাওঁ মই ইয়াতে থাকিম অঁ ওলা ওলা বুলি কৈছিলো ওলা তই ওলা কি ইয়াক ইয়াৰ পৰা উলিয়া কিন্তু দেই নহ'লে মই কি কৰিবি আকৌ মাৰিবি তোক মই বাইদেউ এই মানুহটোক মই বেয়া পাওঁ এই মানুহটোক যাবলৈ কওকচোন যাবলৈ দিয়ক দাদা তই ভিতৰত যাচোন মই ইয়াক থৈ আহিম ভিতৰত যা আৰে একো নহয় সি যিমান দেৰি বহে বহক মই থৈ আহিম ভিতৰত যা খাবলৈ কি আছে ভোক ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही सही लगाया है और गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स